আজি মই এটা ডিজাৰ্ট বনালোঁ। এই ডিজাৰ্টটো কিহেৰে বনাইছোঁ গম পাইছেনে? মই এইটো বনালোঁ চিৰিয়ালেৰে। আপোনালোকে বনাইছেনে চিৰিয়ালেৰে? আহকচোন মইনো কিদৰে বনালোঁ আপোনালোকক দেখাওঁ। মতে চিৰিয়াল এটা ল'ব, যিটো চিৰিয়াল ফাটি গৈছে পূৰা, সেইটো ল'ব। লৈ পেলাই বাকলিটো এৰাই এইদৰে কাটি ল'ব। গেছতে পেন এখন পাতি মই 1 চামুচ কাটিকি দিছোঁ। অকণমান দিলোঁ হয়, বেছি দিব নালাগে। তাতে মই এতিয়া এই চিৰিয়ালখিনি দি দিম। মিক্সিত মাৰিব নালাগে, এনে যিহেতু কোমলে হয় পটকৈ সিজিয়ে যাব। তাৰপৰা অলপমান ভাল ধৰণে মিক্স কৰি ল'ব। অলপ জহিছে যেতিয়া দেখিছেনে, এয়া জহিছে আৰু অলপ এই গোটা গোটাখিনি ভাঙিব দিব। তাৰপৰা এটা বাতি লৈছোঁ, তাতে মই এয়া কাষ্টাৰ্ড পাউডাৰ দিছোঁ, 1.5 চামুচ দিছোঁ। তাতে অলপমান গাখীৰ দিব, কাজত দিব আৰু অলপমান এইখিনি ফিটিব পৰা সুবিধা হোৱা কেনে। তাৰপৰা এখন কাটা চামুচ লৈ ভালদৰে ফিটি ল'ব। চিৰিয়ালখিনি সিজি যোৱাৰ পাছত তাত আপোনালোকে ইয়াত নাৰিকল গুড়ি দিব, 1 কাপ দিব। তাৰপৰা এইখিনি এবাৰ অকণমান মিক্স কৰি অলপ সিজিব দিব। এতিয়া মই ইয়াতে গাখীৰ দিছোঁ। গাখীৰ মই 3 কাপ দিছোঁ। তাৰপৰা এইখিনি ভাল ধৰণে আপোনালোকে মিক্স কৰিব। মিক্স কৰি তাত এতিয়া মই অকণমান ইলাচি গুড়ি দিছোঁ। ইলাচিখিনি মই অলপ চেনি দি পেলাই খুন্দি লৈছিলোঁ, তেতিয়া সহজতে খুন্দ যায়। ইলাচিখিনি গুড়ি কৰিবলৈ সুবিধা হয়। তাৰপৰা এতিয়া মই চেনি দিছোঁ। চেনিটো মই 1.5 কাপ দিছোঁ। আপোনালোকে 2 কাপো দিব পাৰে, অলপ মিঠা বেছি খালে। তাৰপৰা ইয়াত দেখিছেনে এইখিনি উতলিছে, পনীয় হৈ গ'ল চেনি দিয়াৰ কাৰণে। কি দিম গম পালেনে? মই এই কাষ্টাৰ্ডখিনি যে গুলি থৈছিলোঁ, সেই কাষ্টাৰ্ডখিনি ইয়াত লাহে লাহে দি যাম আৰু লৰাই যাম, নহ'লে লাডু বনি যাব। আপোনালোকে এনেকৈ অলপ অলপকৈ দিব আৰু লৰাই যাব। এই কাষ্টাৰ্ডখিনি দিলে অলপ ডাঠো হ'ব আৰু খাবলৈ অলপ টেষ্ট লাগিব। এয়া মই গোটেই কাষ্টাৰ্ডখিনি এনেকৈ দি দিলোঁ। দি পেলাই এইখিনি আকৌ ভাল ধৰণে মিক্স কৰি ল'লোঁ। এই টাইমত সঘনাই লৰাব দেই, নহ'লে লাগি যাব। তাতে মই কি দিছোঁ, ফ্ৰেছ ক্ৰীম দি দিছোঁ অলপ টেষ্ট হ'বৰ কাৰণে। আৰু মই এতিয়া তাতে আলমণ্ড, কাজু, আখৰোট আদি কৰি কিবা কিবি অকণমান দি দিলোঁ। আৰু তাৰপৰা আকৌ ভাল ধৰণে মিক্স কৰিলোঁ, ভালকৈ উতল আহিব দিলোঁ। আৰু কিমানত ৰখাব লাগিব সেইটো আপোনালোকে নিজে নিশ্চয় জানিব। এতিয়া মোৰ এইখিনি প্ৰায় হ'ল আৰু উতল আহিছে দেখিছেনে? কাষ্টাৰ্ডৰ টাইপতে ৰাখি থ'ব, কাৰণ ঠাণ্ডা হ'লে এইখিনি আকৌ ডাঠ হৈ যাব। এতিয়া হৈ গ'ল, মই গেছটো অফ কৰি থ'লোঁ। এতিয়া খাবৰ কাৰণে সাজু হওঁ। মই এয়া বাতিত উলিয়াই ল'লোঁ, দেখিলেনে? অলপ ঠাণ্ডা হোৱাৰ পাছতে কি ধুনীয়াকৈ ডাঠ হৈ গ'ল। দেখিবলৈ কালাৰটো ধুনীয়া হৈছে। আৰু তাত মই ডেক'ৰেশ্যনৰ কাৰণে অকণমান এয়া টুকুমা দি দিছোঁ, বা বেচিল চিড। এই বেচিল চিডটো বা টুকুমাটো স্বাস্থ্যৰ কাৰণে বহুত ভাল আৰু যিকোনো ডিজাৰ্টৰ লগত বৰ ধুনীয়া মিলে। মই মানে প্ৰায় ডিজাৰ্টত এইটো বস্তু দিওঁ। তাৰ ওপৰত এয়া ড্ৰাই ফ্ৰুট দি পেলাই সজাই দিলোঁ। আপোনালোকৰ ঘৰত যি আছে তাকেই দিব। আৰু দেখিবলৈ ধুনীয়া লাগিছে। মই এয়া ব্লেক ৰাইজিনটো দিলোঁ, আখৰোট, কাজু, আলমণ্ড দি দিলোঁ, দি পেলাই ধুনীয়াকৈ সজাই দিলোঁ। এইটো চিৰিয়ালৰ এটা মই নিজে চিন্তা কৰি বনোৱা এটা সুন্দৰ ডিজাৰ্ট ৰেডি হৈ গ'ল। দেখিছেনে কি ধুনীয়া লাগিছে ন দেখিবলৈ? মোৰ চিৰিয়ালৰ ডিজাৰ্টটো আপোনালোকৰ যদি ভাল লাগিছে, আপোনালোকে ঘৰত ট্ৰাই কৰিব। আৰু ভাল লাগিলে লাইক এটা কৰিব, কমেণ্ট এটা কৰিব। তাতকৈ বেছি ভাল লাগিলে শ্বেয়াৰ এটাও কৰিব। থেংক ইউ।